নমস্কাৰ বন্ধুসকল, আজি 1 কিলোৱাট সোলাৰ ফিটিং কৰিম আৰু কোনো ইঞ্জিনিয়াৰ নোহোৱাকৈ আজি মই নিজে ফিটিং কৰিম আৰু আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাই আপোনালোকে নিজে ঘৰতে পাৰিব। আৰু এইখন হৈছে লুমিনেছ সোলাৰ হয় আৰু 170 ৱাটৰ হয় আৰু প্ৰাইচটো মই দেখুৱাই আছোঁ। ইয়াত যি দেখিব পাইছে ইয়াত MRP দিয়া আছে 6000 টকা আৰু মই পাইছোঁ আমাৰ মাৰ্কেটত 5000 টকাত আৰু 4 পিচ আনিছোঁ মই 20000 টকা আৰু যি আগত মোৰ মাইক্ৰটেকৰ দুখন আনাই আছিলে আৰু টোটেল হৈ গ'ল 6খন হৈ যাব আৰু 6খন আজি কানেকশ্যন কৰি আপোনালোকৰ ওচৰত দেখুৱাম। তে বন্ধুসকল আহক এতিয়া টেষ্টিং কৰি চাম। এখন টেষ্টিং কৰিলে গম পাম। আৰু এইফালে 6mm ৱাৰ লৈছোঁ কাৰণ DC ৱাৰ ল'ব লাগে, কিন্তু DC ৱাৰটো আমাৰ ইয়াত নাপালোঁ, সেইকাৰণে মই 6mm ৱাৰে লৈছোঁ আৰু আপোনালোকে যদি লগাই 6mm ৱাৰে লগাব। আৰু এইখন যি দেখিব পাইছে সোলাৰ আৰু লুমিনেছ ব্ৰেণ্ড হয়, ব্ৰেণ্ড কোম্পানীৰ সোলাৰে হয়। আৰু এইফালে যি ইয়াৰ যিবিলাক মানে মডেল, যিবিলাক পাৱাৰ, ইয়াৰ গোটেইখন মেনুৱেল এইফালে লেখা আছে, আপোনালোকে চাই পেলাই ইয়াত বুজিব পাৰে। তে বন্ধুসকল এতিয়া আহক প্ৰথমতে এখন সোলাৰ টেষ্টিং কৰি চাই লওঁ। আৰু ইয়াৰ লগত যিটো ইয়াত DC দেখিব পাইছে DC ৱাৰ 1 মিটাৰকৈ DC ৱাৰ দিছে আৰু এইফালে লুমিনেছ ব্ৰেণ্ড। আৰু বন্ধুসকল এতিয়া যি ইয়াত প্লাছ মাইনাছটো চাব হ'লে, কাৰণ ৰঙা কোলা তাৰ যিটো সঠিকে দিয়া নাই, কিন্তু এইফালে চাব, এইফালে চিন যি ফৰ্মুলা দিয়ে আছে, এইফালে প্লাছ এইফালে মাইনাছ আৰু প্লাছ মাইনাছ চাই পেলাই সদায় কানেকশ্যনটো মানে অ'কে কৰি ফাইনেল কৰি লগাব লাগিব। আৰু কেতিয়াবা যদি ভুল হয় আৰু মাল্টিমিটাৰ দি টেষ্টিং কৰি লগাব লাগিব। তো এতিয়া আহক মই ইয়াত কানেকশ্যন কৰি দিলোঁ, যি ব্লেকটোত য়েল্ল' কালাৰ দি দিছোঁ আৰু এইফালে প্লাছত ৰঙা দি দিছোঁ আৰু এইফালে সোলাৰ দেখিব পাইছে পূৰা ৰ'দত থোৱা আছে। আৰু এতিয়া আপোনালোকৰ ওচৰত টেষ্টিং কৰি দেখুৱাম। 3টা টেষ্টিং কৰিম, মাল্টিমিটাৰ দিও টেষ্টিং কৰিম, হেল'জিন বলো লগাম আৰু DC ফেনো লগাম। তে বন্ধুসকল প্ৰথমতে ভল্টেজটো টেষ্টিং কৰি লওঁ। আৰু এয়া হৈছে মাল্টিমিটাৰ ল'লোঁ আৰু মাল্টিমিটাৰৰ যি ভল্টেজটো 200 কৰি লৈছোঁ, DC 200। আৰু এতিয়া প্ৰথমতে আহক যি টেষ্টিং কৰি পেলাই দেখুৱাম। আৰু এইফালে প্লাছ ল'লোঁ, প্লাছ, আৰু ইয়াত দেখিব পাইছে মই 200ত লৈ ল'লোঁ। আৰু এতিয়া টেষ্টিং কৰিলে ইয়াত ওলাই যাব ৰিজাল্টটো কিমান ফাইনেল, মানে কিমান ভল্টেজ ওলায়। আৰু ভল্টেজটো দি দেখিব পাইছে 21.2, পূৰা সঠিক ভল্টেজে আছে। আৰু বন্ধুসকল এতিয়া আহক এম্পিয়াৰটো চেক কৰিম। আৰু এম্পিয়াৰটো চেক কৰিবৰ কাৰণে এটা হেল'জিন বল লাগিব আৰু এই বলটো যদি ধুনীয়াকৈ জ্বলে তেতিয়াহ'লে ইয়াৰ মানে এম্পিয়াৰ পূৰা ঠিকেই আছে। তে এয়া যি ইয়াতো প্লাছ মাইনাছটো মিলাই লৈছোঁ আৰু এইফালে মাইনাছ ল'লোঁ, লৈ পেলাই দেখিব পাইছে এটা পূৰা ধুনীয়া পিক আপ আহি আছে। তে বন্ধুসকল এতিয়া টেষ্টিং কৰিম যি আমাৰ DC ফেন। আৰু আপোনালোকৰ যদি বেটেৰী নাথাকে, যদি এনেকুৱা ফেন ডাইৰেক্ট চলাম বুলি ভাবে, ডাইৰেক্ট চলাব পাৰিব, লগাই দিলেই হ'ল, ধুনীয়াকৈ চলিব। আৰু এইফালে যি মই লগাই দি আপোনালোকৰ ওচৰত দেখুৱাইছোঁ আৰু দেখিব পাইছে কিমান ধুনীয়া স্পীডত চলিছে। তে বন্ধুসকল এতিয়া 1 কিলো সোলাৰ ফিটিং হ'ব। আৰু আগতে যি মোৰ দুখন আছিলে 165ৰ দুখন আছিলে মাইক্ৰটেকৰ, আৰু এতিয়া যিকেইখন লুমিনেছ আনিছোঁ ইয়াত 170 ৱাট। আৰু এতিয়া ফিটিং কৰিম। আৰু এইফালে যি ইয়াত দেখিব পাইছে বান্ধা আছিলে, এই তাৰকেইডাল কাটি দিলোঁ আৰু এইফালে ওলাই গ'ল প্লাছ মাইনাছ। আৰু গোটেইখিনি এনেকেই কানেকশ্যনখিনি কৰিব লাগিব। আৰু কানেকশ্যনখিনি মই টিঙৰ ওপৰলৈকে আপোনালোকক লৈ যাওঁ আহক। আৰু এইফালে আহিলোঁ আৰু অহাৰ পিছত দেখিব পাইছে ইয়াত টোটেল মানে 165 আৰু 170ৰ চাইজটো একেই, মানে কোনো ডিফাৰেঞ্চ নহয়, ছেম চাইজ। আৰু ইয়াত দেখিব পাইছে এয়া মই 6খন ইয়াত ফিটিং কৰি দিছোঁ। আৰু এতিয়া ইয়াত গোটেইখিনি কানেকশ্যন আৰু যি ছেফটিৰ কাৰণে, তাৰখিনি ছেফটিৰ কাৰণে যি আমাৰ পুৰণা যি পাইপ থাকে, পানীৰ পাইপ, যিবিলাক পাইপবিলাক লিক হ'লে আমি পেলাই দিয়া যায়, সেই পাইপ দি পেলাই তাৰখিনি কেনেকৈ সোমাই দিলে ৱাটাৰ প্ৰুফো হ'ব আৰু ধুনীয়াকৈ ছেভ হৈ থাকিব। আৰু কানেকশ্যনখিনি বন্ধুসকল দেখিব পাইছে চব পেৰেলেল কানেকশ্যন দিয়া হৈছে। ব্লেকখিনি যি ব্লেকত লগোৱা হৈছে আৰু যিখিনি প্লাছ ৰঙা, ইয়াৰ ৰঙাত লগাই দিছোঁ। আৰু টোটেল ৱাট হৈ গ'ল 1010 ৱাট। আৰু আমাৰ ইনভাৰ্টাৰত কিমান ৱাট যায়, আৰু এয়া দেখিব পাইছে কানেকশ্যনখিনি এনেকৈ খুব টাইটকৈ কৰিব লাগিব। আৰু যিটো তাৰ আমাৰ ওপৰৰ পৰা তললৈকে আহিছে, এইটো 6mmটো মই ডাবুল দি দিছোঁ, তেতিয়া তাৰডাল হিট নহয়। আৰু ছেফটিৰ কাৰণে বন্ধুসকল প্ৰথমতে আমাক লাগিব MCB। কাৰেণ্টৰ MCB দিলে নহ'ব, AC MCB। ইয়াত অনলি DC MCB লাগিব। আৰু মই 2 পিচ অনা হৈছে MCB। আৰু এয়া দেখিব পাইছে MCB, আৰু মই আনিছিলোঁ ইয়াত ফ্লিপকাৰ্টৰ পৰা। আৰু 1 পিছত দাম লৈছে বন্ধুসকল
এক পিছত দাম লৈছে যি MCB 370 টকা আৰু 2 পিচ অনা হৈছে 2 পিছত দাম হৈছে 740 টকা। আৰু দেখিব পাইছে এয়া দুইটা সেম আৰু কোনো ধৰণৰ ডেমেজ অহা নাই, পুৰা ওকে ক্লিয়াৰ আহিছে। আৰু এইফালে যি গ্ৰীণ হৈ আছে, গ্ৰীণ হৈ থাকিলে অফ হৈ থাকিব আৰু ৰেড হলে অন হ'ব। আৰু C63 এম্পিয়াৰৰ হয়। আৰু ইয়াত দেখিব পাইছে ইয়াত গোটেইখিনি ভল্টেজ গোটেই অন অফ লেখাই আছে। আৰু দুইটা সেম সিস্টেমে হয়। আৰু এইফালে দিলে ওপৰ ফালে দিলে ৰঙা হৈ যাব, ৰঙা হলে গম পাব যে অন হৈ আছে। আৰু দুইটা সেম সিস্টেম আৰু কোৱালিটিও ধুনীয়া আহিছে। তে আহক এতিয়া চাম আমাৰ যি আৰু এটা সেফটিৰ কাৰণে লাগিব DC ফিউজ, কাৰণ কেতিয়াবা শৰ্ট সাৰ্কিট যদি হৈ যায় তেতিয়াহ'লে ফিউজটোৰ বহুত ডাঙৰ কাম থাকে। তে বন্ধুসকল এইটো হৈছে DC ফিউজ চকেট হয়। আৰু ইয়াত কিন্তু ফিউজটো লগত নাহে, ফিউজটো এক্সট্ৰা কৰি কিনিব লাগিব। আৰু চকেটটোৰ দাম বেছি নহয়, মাত্ৰ 200 টকা। আৰু যিকেইটা ফিউজ আছে ফিউজকেইটাৰ দাম কিন্তু বহুত। ফিউজৰ দাম হৈছে 2 পিচ থাকিব আৰু 2 পিচৰ দাম হৈছে 360 টকা। তে বন্ধুসকল এয়া হৈছে ফিউজ। আৰু আপোনালোকে যদি 1 কিলো চলাৰ হওক বা 2 কিলো হওক কানেকশ্যন কৰে তেতিয়াহ'লে ফিউজটো আৰু MCB দিব নাপাহৰিব। কাৰণ যিটো গতিকে আগতে মোৰ ৱাট কম আছিলে সেইকাৰণে মই ডাইৰেক্ট লগাই থৈছিলোঁ, ডাইৰেক্ট কানেকশ্যন দি দিছিলোঁ ইনভাৰ্টাৰত। আৰু এতিয়া যিটো গতিকে পাৱাৰটো বাঢ়িছে সেইকাৰণে লাগিব। আৰু এই 2 পিচ ফিউজ দেখিব পাইছে, ফিউজটো এক্সট্ৰাকে ল'ব লাগিব, এক্সট্ৰাকে লৈ পেলাই ইয়াত মানে চলাব লাগিব। আৰু DC ফিউজবিলাক যথেষ্টখিনি হেৰি থাকিব। তে বন্ধুসকল DC যিবিলাক ফিউজ থাকে বহুত হেভি থাকে, আমাৰ AC ফিউজবিলাক বহুত পাতল থাকে আৰু তাৰ প্ৰাইচটো কম থাকে। আৰু DC ফিউজ যেনেকৈ হেভি আৰু সেইকাৰণে তাৰ প্ৰাইচটো হাই থাকে। আৰু এয়া দেখিব পাইছে এইটো হৈছে DC যি ফিউজ আছিলে, এইটো আপোনাৰ যি চকেটত লগাই পেলাই আমাৰ চলাৰত লগাব লাগিব। আৰু এয়া হৈছে AC ফিউজ। আৰু AC ফিউজবিলাকৰ প্ৰাইচ বেছি নহয়, এইটো যোৰা 20 টকামান হ'ব, 20 ৰুপিজ। এয়া দেখিব পাইছে কিমান পাতল আৰু হালকা। আৰু যি আমাৰ DC থাকে বহুত হেভি থাকে। আপোনালোকৰ যদি 1 কিলো ৱাট চলাৰ লগাই তেতিয়াহ'লে MCB আৰু ফিউজ একদম লগাবই লাগিব। তে বন্ধুসকল এইখিনিতো আপোনালোকৰ ওচৰত দেখুৱালো। তে আহক ধুমাধুম কানেকশ্যন কৰি পেলাই মই দেখুৱাই আছোঁ, তাৰপিছত ইনভাৰ্টাৰত চাৰ্জ দি পেলাইও দেখুৱাম। আৰু যি আমাৰ বক্স এটা লাগিব, যি MCB আৰু যি DC ফিউজ যি চকেট আছিলে তাক বহাবৰ কাৰণে। আৰু বক্স নিদিলেও হ'ব, দিলেও হ'ব, সেইটো নিজৰ লগত কথা। আৰু বন্ধুসকল এয়া যি MCB খিনি বহাবৰ কাৰণে ইয়াত চিষ্টেম দিয়াই আছে, লক চিষ্টেম দিয়া আছে। আৰু এনেকৈ কৰি পেলাই এনেকৈ যদি পুছ কৰি দিয়ে, অলপ হেঁচি দিয়ে, তেতিয়াহ'লে তাত অট'মেটিক যাই পেলাই ধুনীয়াকৈ লাগি যাব। তে দেখিব পাইছে এয়া লাগি গ'ল। আৰু ফিউজৰ মই ডিফাৰেঞ্চটো আপোনালোকক দেখুৱালোৱে, AC ফিউজ কিমান পাতল থাকে আৰু DC ফিউজ কিমান হেভি থাকে। আৰু এতিয়া যি আমাৰ আৰু এইটো হৈছে MCB। আৰু MCBটো কানেকশ্যন কৰোঁতে এনেকৈ দিব পাৰে। আৰু মই এনেকৈ বক্সত নিদিওঁ, মই ছিংগেল দিম, ছিংগেল দিলে মানে অলপ ছেফ হৈ থাকে। আৰু বন্ধুসকল ইয়াত যি চকেটটোৰ লগতো ফিউজ নাহেই, আৰু ফিউজটো লগাব হ'লে যদি কেতিয়াবা জ্বলি যায় এনেকৈ কৰি এনেকৈ লগাই দিলে বাছ ধুনীয়াকৈ বহি গ'ল। তে আহক এতিয়া ধুমাধুম যি আমাৰ কানেকশ্যনৰ কামখিনি আছিলে এইখিনি আৰম্ভ কৰোঁ, আৰু তাৰপিছত আপোনালোকৰ ওচৰত দেখুৱাম। আৰু এয়া যি আমাৰ ফিউজটো এনেকৈ বহাব পৰা যাব, এনেকৈ ডাবল ফিউজ বহালে যি আমাৰ বক্সটোত যি কাটিংটো আছে এইটো খুলি দিব লাগিব, আৰু ছিংগেল বহালে। তে বন্ধুসকল এইফালে কানেকশ্যনৰ কাম কমপ্লিট হৈ গ'ল। আৰু এইটো যি MCB ছিংগেল প্লাছ, এইফালৰ পৰা যি চলাৰৰ পৰা প্লাছ লাইনডাল আহিছে, আহি পেলাই ইয়াত তলত দিছোঁ ফিউজটো, এইফালে ফিউজ। আৰু তাৰপিছত এনেকৈ কৰি পেলাই আমাৰ ইনভাৰ্টাৰত আহিছে। আৰু এইফালৰ হৈছে -টো। আৰু এতিয়া আহক অন কৰি দিওঁ। এয়া দেখিব পাইছে ৰঙা হৈছে, এইফালে অন হৈ গ'ল। আৰু এইটো MCB এয়া ৰঙা হৈ গ'ল, অন হৈ গ'ল। আৰু এতিয়া যি আমাৰ ইনভাৰ্টাৰৰ ফালে লৈ গৈছোঁ, আৰু যিটো কাৰেণ্টৰ প্লাগ আছিলে এইটো খুলি থৈ দিছোঁ। আৰু এইফালে চলাৰ অন হৈ গ'ল, দেখিব পাইছে বন্ধুসকল। আৰু ইয়াত চলাৰৰ পৰা যি ৱাট আহি আছে 400ৰ ওপৰত আহি আছে। আৰু আকৌ আহি যাব, এয়া মুডটো চেঞ্জ হৈ আছে। আৰু 22% যি লোড চলি আছে, ঘৰৰ লুডু চলাই আছে। আৰু এইফালে দেখিব পাইছে চাৰ্জো হৈ আছে। আৰু এতিয়া চলাৰৰ পৰাই 36 এম্পিয়াৰ আহি আছে, 36.6। আৰু ৱাটটো 480 ৱাট আহি আছে, দেখিব পাইছে। আৰু এয়া লোডটো দেখি আছে 22-23 এনেকুৱা দেখুৱাই আছে। আৰু এয়া চাৰ্জ। আৰু পিছফালে পাংখাখন চলি গ'ল, পাংখাখন মানে চলি থাকিলে চাৰ্জ হৈ থাকিব, আৰু পাংখাটিকে বন্ধ হৈ যাব, চাৰ্জটো ফুল হৈ আহিব।
তে বন্ধুসকল কেতিয়াবা যদি এনেকৈ লাইনতো লগাই থৈ দিয়ে মানে কি হয় লাইনৰ পৰা বেটাৰী চাৰ্জ নহয় কিন্তু ঘৰৰ লাইনটো চলাই থাকে আৰু সেইটো কাৰণে যদি লগাই থৈ এনেকৈ চুইচটো অফ কৰি থৈ দিলে হ'ল দিনত যদি এনেকুৱা ৰ'দ ভাল থাকে ৰ'দ থাকিলে অফ কৰি থৈ দিলেই হ'ল আৰু দেখিব পাইছে কিমান ধুনীয়াকৈ চাৰ্জ হৈ আছে বেটাৰী আৰু দেখুৱাই আছোঁ আৰু আকৌ এবাৰ আপোনালোকক দেখুৱাই আছোঁ আৰু দেখিব পাইছে এয়া লোড চলি আছে ঘৰৰ আৰু এইফালে চাৰ্জ হৈ গৈ আছে পাৰ্চেণ্টেজ বাঢ়ি গৈ আছে আৰু চলাৰৰ পৰা যি এম্পিয়াৰ 36.6 আহি আছে আৰু ৱাটটো দেখিব পাইছে 490 ৱাট তে বন্ধুসকল 1 কিলোৰ ওপৰত চলাৰ ৱাট লগা আছে ওপৰত কিন্তু 1 কিলো ৱাট লগালেও দেখিব পাইছে সম্পূৰ্ণ 1 কিলো ৱাট নিদিয়ে আৰু ইয়াত যি দেখাইছে 50% কমিয়ে গৈছে কিন্তু ৰ'দ পুৰা দি আছে এতিয়া তে আপোনালোকে এইটো কথা বুজি ল'ব যে যদি 1 কিলো চলাৰ লগাই 1 কিলো ৱাট নাহে 1 কিলোতকৈ কম আহে তে বন্ধুসকল এইটো হৈছে লুমিনাছ ইনভাৰ্টাৰ হয় 1450 আৰু NXG হয় আৰু যিটো বেটাৰী মই ইউজ কৰিছোঁ এইটো লুমিনাছৰ হয় ILTT টেকন'লজিৰ হয় আৰু 300 বেটাৰী হয় 60 মাহৰ ৱাৰেণ্টি আছে আৰু এতিয়া আহক যি খপটো খুলি পেলাই চাওঁ তে বন্ধুসকল টৰ্চ এটা লাগিব তে বন্ধুসকল দেখিব পাইছে ঘৰৰ লুডু চলি আছে আৰু ইফালে ধুনীয়াকৈ বেটাৰীটোৱে দেখিব পাইছে লাহে লাহে যি মানে বেটাৰী যি উতলি আছে আৰু 1 কিলো ৱাটতে আমাৰ যি কাম চলি আছে আৰু বেটাৰীও চাৰ্জ হৈছে ঘৰৰ লুডু চলি আছে আৰু লাইন গুচি গ'লেও আমাৰ প্ৰব্লেম নাই আৰু এইটো বেটাৰী যদি ফুল চাৰ্জ হৈ যায় তেতিয়াহ'লে ধুনীয়াকৈ একদিন দুদিন ধুনীয়াকৈ চলিব পৰা যাব কিন্তু আৰু এটা কথা মই দেখি আছোঁ কিন্তু ৰ'দ কিন্তু পুৰা আছে বন্ধুসকল কিন্তু যিমান ৰ'দ থাকিলেও যে মানে 1 কিলো ৱাট অহা নাই এম্পিয়াৰটো যি এতিয়া ওলাই আছে ইয়াত 36 আৰু যি অকণমান বাঢ়ি গৈ আছে এয়া ৱাটটো তে বন্ধুসকল এয়াই আছিলে আজি এটা 1 কিলো চলাৰৰ কানেকশ্যন ভিডিঅ' আৰু এইকেইটা মই বক্স দি পেলাই ফিটিং কৰিব লাগিব আৰু এতিয়া কোনো ধৰণৰ হিট হোৱা নাই ধুনীয়াকৈ চলি আছে আৰু তাৰটো 6mm ডাবল দিয়া হৈছে 6mm দুডাল দিয়া আছে ইয়াত কিন্তু DC তার ইউজ কৰিব লাগে কিন্তু মোৰ ওচৰত DC তার যেটো হতিকে নাই AC 6mm হয় ডাবলকে দি দিছো আৰু ধুনীয়াকৈ লোড লৈছে কোনো হিট হোৱা নাই ধুনীয়াকৈ চলি আছে আৰু এটা মই দেখুৱাই আছো যি সোলাৰ কিখনৰ যি তাতো মই AC তাৰে ইউজ কৰিছো 6mm আৰু যি জোৰ পাই মানে মেইন কানেকশ্যনটো আহিছে এটো ইয়াত 6mm টো ডাবল কৰি দিছো আৰু প্ৰটেকশ্যনটো দিছো যি পাইপ এই বন্ধুসকল ৰ'দ ধুনীয়া পৰি আছে একদম পুৰা ৰ'দ পৰি আছে দেখিব পাইছে আৰু তারখিনি এইফালে মই তার বান্ধি দিছো ইয়া তার বান্ধি দিছো আৰু এই দেখিব পাইছে ইয়াত তারটো আছে ব্লেক টিপ দিয়ে দিছো তাৰ পিছত যি সেভ হৈ থাকিবৰ কাৰণে পুৰণা যিবিলাক আমাৰ পেলনি যোৱা পাইপ থাকে যিবিলাক পাইপ মানে কোনো কাম নহয় আৰু লিক হৈ যায় সেয়া গুটেকিটাতে পাইপ দিছো দেখিব পাইছে পাইপ ফিটিং কৰি দিয়া হৈছে আৰু ৰ'দ সোলাৰ ফিটিং কৰিলে সদায় কিন্তু ঘৰৰ ৰ'দ পুৰা পৰিব লাগিব আৰু সূৰ্যটো দেখিব পাইছে এয়া তে বন্ধুসকল এয়া আছিলে আজি এটা 1 কিলো সোলাৰ কানেকশ্যন এফালে প্ৰেমানন আৰু প্ৰেমাননে এফালে মধুৰাম খাব আহিছে টিঙৰ ওপৰত মধুৰাম কুমুৰা হৈ আছে নেকি আৰু এইফালে দেখিব পাইছে আমাৰ টিঙৰ ওপৰত কুমুৰাও লাগিছে এইফালেও লাগি আছে আৰু মধুৰাম তাজা মধুৰাম আৰু বহুত ডাঙৰ মধুৰাম পালে দেখুৱাচোন এবাৰ তে দেখিব পাইছে কিমান ডাঙৰ ধুনীয়া মধুৰাম এইটো ময়ে খাম তে বন্ধুসকল এনেকেই 4 ঘণ্টা পাৰ হ'ল আৰু ইফালে আমাৰ বেটাৰী দেখিব পাইছে ফুল চাৰ্জ হৈ গ'ল কাৰণ আজি পুৰা ৰ'দ পাইছে আৰু ফুল চাৰ্জ হ'লে মানে পাংখাখন ৰখি যাব বেটাৰীক অভাৰ চাৰ্জ হ'ব নিদিয়ে আৰু এতিয়া আহিলো প্ৰাইচলে আৰু প্ৰাইচত যি সোলাৰ 6খনৰ দাম হৈ গৈছে 30,000 টকা আৰু MCB আৰু DC ফিউজৰ দাম হৈছে 1300 টকা তে টোটেল পৰি গৈছে 31,300 টকা আৰু বন্ধুসকলে দেখিব পাইছে বেটাৰী ফুল চাৰ্জ আৰু কিবা কাৰণত যদি বৰষুণ বতৰ ডাৱৰীয়া বতৰ হয় তে যি MCB দুটা আছে দুটা বন্ধ কৰি থৈ দিব তেতিয়াহ'লে পুৰা সেভ হৈ থাকিব প্ৰব্লেম নাই আৰু ৰাতি বন্ধ কৰি থলেই হ'ল দিনত দি দিলেই হ'ল তে বন্ধুসকল আজিলৈ এৰিলো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ